গুৰুৱে যি ক'ব সেই কথাই সত্য, সেয়া ৰং হ'ব নোৱাৰে। কিন্তু তেওঁলোক ভুৱা গুৰু আছিল, তেওঁলোকৰ বচনবোৰ ভুৱা আছিল। আৰু শ্ৰদ্ধালুসকলে তেওঁলোকক অৰিজিনেল গুৰু ভাবি তেওঁলোকৰ কথাবোৰ সঁচা ভাবি লৈছিল। ইয়াতে ঠগ খালে। আৰু আজি আপোনালোকে ইমান প্ৰমাণ চাই যিবোৰ দাসে আপোনালোকক দেখুৱাই আছে, আৰু যিমান কথাই কয় সেই আটাইবোৰৰ প্ৰমাণ আছে, অন্যথা নহয়। যদি কেতিয়াবা প্ৰমাণ দেখুৱাব নোৱাৰো তেতিয়াও বুজি ল'ব লাগে যে এয়াই ফাইনেল। যি দাসে কৈ আছে। এতিয়া আপোনালোকৰ অন্তঃকৰণ বহুত মলিন হৈ পৰিছে ভুল জ্ঞান শুনি। এতিয়া ক'ৰবাত নহয় ক'ৰবাত সেই লেতেৰাবোৰ আমাৰ ভিতৰত অলপ হ'লেও থাকি যায়। সেই লেতেৰাবোৰ, সেই অজ্ঞানতা, সেই জ্ঞান শুনি থাকিলে লাহে লাহে আপোনালোকৰ সেই স্তৰ নোহোৱা হৈ গৈ থাকে। তাত সত্ত্বেও যদি কিছু পৰিমাণে থাকি যায় তেন্তে আপোনালোকৰ অন্তঃকৰণ এতিয়াও পৰিষ্কাৰ হোৱা নাই, ইয়াক স্বচ্ছ কৰক। গতিকে গুৰুৰ কথাত আপোনালোকৰ কোনো আপত্তি থাকিব নালাগে।